প্ৰকৃততে কি হৈছে এয়াৰ ইণ্ডিয়াৰ বিমানসমূহৰ দিন অতিপাত বেয়া চলিছে নেকি এয়াৰ ইণ্ডিয়াৰ পুনৰ এয়াৰ ইণ্ডিয়া বিমানত সংঘটিত হৈছে অঘটন এইবাৰ এয়াৰ ইণ্ডিয়াৰ 994 বিমানত যান্ত্ৰিক বিজুতি পুৱাই দিল্লীৰ পৰা বালিলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন দিন অতিপাত বেয়া চলিছে এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদৰ শোকাবহ দুৰ্ঘটনাৰ পিছৰে পৰাই প্ৰতিটো দিনতে এয়াৰ ইণ্ডিয়াৰ এখন হলেও বিমানত ধৰা পৰিছে যান্ত্ৰিক বিজুতি 18 জুন 2025তো এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ যান্ত্ৰিক বিজুতিৰ বাবে কৰিবলগীয়া হৈছে জৰুৰী অৱতৰণ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দিল্লীৰ পৰা বালিলৈ উৰি ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন আৰু তাৰ পাছত বিমানত ধৰা পৰিছিল এই যান্ত্ৰিক বিজুতিৰ খবৰ উল্লেখ্য যে বালি বিমানবন্দৰ নৌপাওঁতেই পুনৰ দিল্লী বিমানবন্দৰত অৱতৰণ যাত্ৰীবাহী বিমানখনৰ আৰু তাৰ পাছত সকলো যাত্ৰীক উক্ত বিমানখনৰ পৰা এজন এজনকৈ নমাই দিয়া হৈছে বুলি জানিব পৰা গৈছে